ৰাজ্য চৰকাৰৰ নতুন কোভিড নিৰ্দেশনা জাৰি তিনিটা ভাগত বিভক্ত নতুন নীতি নিৰ্দেশনা সম্পূৰ্ণ কণ্টেইনমেণ্ট জোনত ৰাজ্যৰ ৭খন জিলা এসপ্তাহৰ বাবে জাৰি থাকিব এই নতুন নিৰ্দেশনা ৰাজ্যৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন নীতি নিৰ্দেশনা তিনিটা ভাগত ভাগ কৰি এসপ্তাহৰ বাবে দিয়া নিৰ্দেশনাত ৭খন জিলা সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা গোৱালপাৰা গোলাঘাট যোৰহাট বিশ্বনাথ মৰিগাঁও লখিমপুৰ আৰু শোণিতপুৰ জিলা হ'ব সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন উক্ত জিলাকেইখনত অৱশ্যে অব্যাহত থাকিব অত্যাৱশ্যকীয় সেৱাৰ লগতে সন্ধিয়া ৫ বজালৈ খোলা থাকিব গেলামালৰ দোকান ৰাজ্য চৰকাৰৰ এই নীতি নিৰ্দেশনা সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৭খন জিলা টোটেল কণ্টেইনমেণ্টত থাকিব সেইকেইখন হৈছে গোৱালপাৰা গোলাঘাট যোৰহাট শোণিতপুৰ বিশ্বনাথ মৰিগাঁও আৰু উত্তৰ লখিমপুৰ এই জিলাকেইখনত অত্যাৱশ্যকীয় সেৱা আৰু গেলামালৰ দোকান প্ৰত্যেক দিনেই ৫ বজালৈকে খোলা থাকিব অৱশ্যে এই জিলাকেইখনত কোভিড প্ৰটকল অনুসৰি চলি থাকিব ঔদ্যোগিক উৎপাদনমূলক কাম-কাজ চাহ বাগিচাৰ নিয়মীয়া কাম আনহাতে ৰাজ্যৰ ১৬খন জিলাত ১ বজালৈ থাকিব খোলা ২ বজাৰ পৰা পুৱা ৫ বজালৈ হ'ব নৈশ সান্ধ্য উক্ত জিলাকেইখন হৈছে শিৱসাগৰ ডিব্ৰুগড় কোকৰাঝাৰ বৰপেটা নলবাৰী বাক্সা বজালী কামৰূপ দৰং নগাঁও হোজাই তিনিচুকীয়া ধেমাজি কাছাৰ কৰিমগঞ্জ আৰু কাৰ্বি আংলং শিৱসাগৰ আৰু ডিব্ৰুগড়ত থাকিব ৰাজ্য চৰকাৰৰ চোকা নজৰ কিছু জিলা আমাৰ পূৰ্বৰ দৰে ১ বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু ২ বজাৰ পৰা কাৰফিউ থাকিব সেইকেইখন জিলা হৈছে শিৱসাগৰ ডিব্ৰুগড় কোকৰাঝাৰ বৰপেটা নলবাৰী বাক্সা বজালী কামৰূপ দৰং নগাঁও হোজাই তিনিচুকীয়া ধেমাজি কাছাৰ কৰিমগঞ্জ আৰু কাৰ্বি আংলং সমান্তৰালকৈ ১১খন জিলা খোলা থাকিব ৪ বজালৈ ৫ বজাৰ পৰা পুৱা ৫ বজালৈ হ'ব নৈশ সান্ধ্য জিলাকেইখন হৈছে ধুবুৰী কামৰূপ মেট্ৰ দক্ষিণ শালমৰা মাজুলী চিৰাং ওদালগুৰি বঙাইগাঁও ডিমা হাছাও চৰাইদেউ পশ্চিম কাৰ্বি আংলং আৰু হাইলাকান্দি দৃষ্টি ৰখা হ'ব কামৰূপ মেট্ৰৰ ওপৰত ৪ বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু ৫ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ কাৰফিউ হ'ব সেইকেইখন জিলা হৈছে ধুবুৰী কামৰূপ মেট্ৰ চাউথ শালমৰা মাজুলী বঙাইগাঁও চিৰাং ওদালগুৰি ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও চৰাইদেউ আৰু হাইলাকান্দি পূৰ্বৰ দৰে বন্ধ থাকিব আন্তঃজিলা যাতায়াত শিক্ষানুষ্ঠান আন্তঃ জিলা যিটো যোগাযোগ সেইটো আগৰ ধৰণে বন্ধ থাকিব স্কুল কলেজ বন্ধ থাকিব চাকৰিয়ালৰ ক্ষেত্ৰতো আমি গৰ্ভৱতী মহিলা ৫ বছৰৰ তলত সন্তান থকা ঘৰৰ মহিলা তেখেতসকলক আমি ঘৰৰ প্ৰায় কাম কৰিবৰ বাবে আমাৰ আহ্বান আছে অনুমতি আছে অৰ্ধেক আৰু আংশিক লকডাউনৰ কবলত থকা জিলাসমূহ অধিক সংক্ৰমণ হ'লে এলেকা অনুযায়ী কণ্টেইনমেণ্ট জোন কৰাৰ নিৰ্দেশ উপায়ুক্তক কণ্টেইনমেণ্ট জোনৰ আৱাসিক দিব ২০০০ মূল্যৰ খাদ্য সামগ্ৰী যি জিলাত যি এলেকাত অধিক সংক্ৰমণ হয় অধিক সংক্ৰমণ হোৱা সকলো অঞ্চলত কণ্টেইনমেণ্ট জোন লগে লগে ঘোষণা কৰিব এইখিনি আমি বিশেষভাৱে জিলা উপায়ুক্তসকলক দায়িত্ব দিছোঁ যাতে সেই অঞ্চলৰ পৰা যাতে আৰু মানে সংক্ৰমণ বৃদ্ধি হ'ব নোৱাৰে তাৰ লগতে আমি তেখেতসকলৰ প্ৰত্যেক ঘৰ গৃহস্থীক আমি ২০০০ টকা মূল্যৰ খোৱা ৰেচন আমি লগে লগে দিম অহা বুধবাৰৰ পৰা বলবৎ হ'ব ৰাজ্য চৰকাৰৰ এই কোভিডৰ নতুন নিৰ্দেশনা লগতে এসপ্তাহৰ বাবে বাহাল থাকিব এই নীতি নিৰ্দেশনা ভিডিঅ' জাৰ্নেলিষ্ট ৰিজু দাসৰ সহযোগত ৰুবুল গগৈ ৰিপৰ্ট প্ৰাগ নিউজ